সেলফ হেল্প গ্ৰুপৰ নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকৰ যদি সেলফ হেল্প গ্ৰুপ আছে তেনেহ'লে কিন্তু এটা সেলফ হেল্প গ্ৰুপত 10,000 টকা পোৱাৰ নতুন ভেৰিফাই লিষ্ট আহি গৈছে। যিসকল মানুহৰ সেইটো লিষ্টত নাম থাকিব সেইসকল মানুহে কিন্তু সেলফ হেল্প গ্ৰুপত 10,000 টকাটো লাভ কৰিব। যদি আপোনালোকৰ সেলফ হেল্প গ্ৰুপ আছে তেনেহ'লে আপোনালোকে আজিয়ে সেলফ হেল্প গ্ৰুপৰ নতুন ভেৰিফাই লিষ্টটো চেক কৰক। কেনেকৈ আপোনালোকে সেলফ হেল্প গ্ৰুপৰ নতুন ভেৰিফাই লিষ্টটো চেক কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা। মই আজি এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইল বা ডেস্কটপৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। আপোনালোকে ইয়াত লিখিব HSG, ইয়াত চাব দিয়া আছে HSG আপোনালোকে লিখি চাৰ্চ কৰিব। তাৰপিছত আপোনালোকে অলপমান তলত আহি যাব। ইয়াত কিন্তু দুটা লিংক আহি যাব। আপোনালোকে ইয়াত চাব, ইয়াত দুটা লিংক আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত যিটো 2 নম্বৰ লিংক দিয়া থাকিব HSG ৰিপৰ্ট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব HSG ৰিপৰ্ট। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত ফাৰ্ষ্ট আহি যাব ষ্টেট নাম। এতিয়া ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ষ্টেট নাম কোনটো হয়। এতিয়া আপোনালোকে ইয়াত যিটো আপোনাৰ ষ্টেট নাম হয় এতিয়া আপোনালোকে আপোনাৰ ষ্টেট নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনাৰ যিটো ডিষ্ট্ৰিক্টৰ নাম হয় ইয়াত চাই ল'ব। ইয়াত যদি আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম অহা নাই তলত চাব, তলত 2 নম্বৰত দিয়া আছে। এইটো হৈছে 1 নম্বৰ পেজ। যদি আপোনালোকৰ 1 নম্বৰ পেজত ডিষ্ট্ৰিক্টৰ নামটো নাহে তেনেহ'লে আপোনালোক তলত আহি 2 নম্বৰত ক্লিক কৰিব। 2 নম্বৰ পেজটো অপেন হৈ যাব। এতিয়া আপোনালোকে ইয়াৰ পৰা চাই লয় ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয় এতিয়া আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ব্লকৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ব্লকৰ নাম হয় এতিয়া আপোনালোকে আপোনাৰ ব্লকৰ নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ পঞ্চায়ত নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ পঞ্চায়তৰ নাম হয় এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়ত নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ গাঁৱৰ নাম বা আপোনাৰ ভিলেজৰ নাম আহি যাব। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ভিলেজৰ নাম কোনটো হয়। এতিয়া আপোনালোকে আপোনাৰ ভিলেজৰ নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত এতিয়া আপোনাৰ গাঁৱৰ ভিতৰত যিমানকেইটা সেলফ হেল্প গ্ৰুপৰ নাম আছে ইয়াত সকলো গ্ৰুপৰ নাম আহি যাব এনেকুৱাকৈ। এতিয়া যদি আপোনাৰ গ্ৰুপৰ নামটো 1 নম্বৰ পেজত অহা নাই তেনেহ'লে আপোনালোকে 2 নম্বৰ পেজত যাব, তাত চেক কৰিব, তাত আপোনাৰ গ্ৰুপৰ নামটো দিয়া থাকিব। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ গ্ৰুপৰ নাম কোনটো হয়। এতিয়া ইয়াত যিটো আপোনাৰ গ্ৰুপৰ নাম হয় এতিয়া আপোনালোকে আপোনাৰ গ্ৰুপৰ নামৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে আপোনাৰ গ্ৰুপৰ নামৰ ওপৰত ক্লিক কৰিব তাৰপিছত ইয়াত আপোনাৰ গ্ৰুপৰ যিমানকেইটা সদস্যৰ নাম ভেৰিফাই হৈ আছে ইয়াত সকলো নাম ইয়াত শ্ব' কৰিব। ফাৰ্ষ্ট আহি যাব আপোনাৰ গ্ৰুপ ডিটেইলছ আহি যাব। তাৰপিছত আপোনাৰ গ্ৰুপত যিমানজন সদস্যৰ নাম আছে ইয়াত আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আহি যাব মেম্বাৰ ID আহি যাব। 2 নম্বৰত মেম্বাৰৰ নাম আহি যাব। 3 নম্বৰত আপোনাৰ গাৰ্জিয়ান নাম আহি যাব। এতিয়া আপোনালোকে চাই ল'ব যে ইয়াত আপোনাৰ নামটো অনলাইনত আছে নে নাই। এইটো হৈছে কিন্তু সেলফ হেল্প গ্ৰুপৰ লিষ্ট। যদি আপোনালোকে সেলফ হেল্প গ্ৰুপৰ 10,000 টকা পোৱাৰ ফৰ্মটো জমা দিছে এতিয়া কিন্তু 10,000 টকা পোৱাৰ লিষ্টটো অহা নাই। অতি সোনকালে সেইটো লিষ্ট আহি যাব। এইটো হৈছে সেলফ হেল্প গ্ৰুপৰ নিউ ভেৰিফাই লিষ্ট। যদি আপোনালোকৰ নাম ইয়াত আপোনাৰ ভেৰিফাই হৈ আছে এতিয়া যদি আপোনালোকৰ নাম নাথাকে আপোনাৰ নামটো ভেৰিফাই হোৱা নাই এতিয়া আপোনালোকে 10,000 টকা পোৱাৰ লিষ্টটো কেনেকৈ চেক কৰিব। যদি এতিয়াও সেইটো লিষ্ট অহা নাই ইয়াৰ পৰা কিন্তু বহুতো নাম কৰ্তন কৰা হ'ব। ইয়াৰ পৰা কিন্তু বহুতো মানুহে সেলফ হেল্প গ্ৰুপত 10,000 টকাটো লাভ নকৰিব। সেইকাৰণে আপোনালোকে চেক কৰিব যে আপোনালোকৰ নামটো ভেৰিফাই আছে নে অলৰেডি এনেকৈ নিউ লিষ্টটো চেক কৰি লওক যে আপোনালোকৰ লিষ্টত নাম আছে নে।